আজি মই দেখুৱাই দিম যে এটা ভিডিঅ'ৰ ওপৰত আপোনালোকে ভিডিঅ' এটা লগাই কেনেকৈ এডিট কৰিব পাৰিব নাইবা আপোনালোকে ফটোৰ ওপৰত কেনেকৈ স্ক্ৰীনশ্বট লগাব সেইটো মই দেখুৱাই দিম। বলক আমি ভিডিঅ'টো চাই লওঁ আৰু ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি দিব যাতে সকলোৱে শিকিব পাৰে। মই আপোনালোকক ইনশ্বট এপ্লিকেশ্যনটোত লৈ গৈ দেখুৱাই দিম। ইয়াতে মই ভিডিঅ'ত ক্লিক কৰিলোঁ। ভিডিঅ'ত ক্লিক কৰাৰ পিছতে প্লাছ চিনত ক্লিক কৰিব। আপোনাক গেলাৰীলৈকে লৈ আহিব। গেলাৰীৰ পৰা যিকোনো এটা মই ভিডিঅ' উঠাই আপোনালোকক দেখুৱাই দিলোঁ। মই ভিডিঅ'টো লৈ আহিছোঁ। কেনভাছত ক্লিক কৰিম। কেনভাছত ক্লিক কৰি আপোনালোকে 9:16 কৰি ৰাখি দিব। তাৰপিছত ইয়াতে ৰাইট চিনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সদায় মনত ৰাখিব ইয়াতে ইনশ্বট এটা লগো লাগি আছে। ইয়াতে আপোনালোকে পুৰণ চিনত ক্লিক কৰাৰ লগে লগে এটা বিজ্ঞাপন আহিব। বিজ্ঞাপনটো চাব, সেইটো আপোনালোকৰ লগতো নাইকিয়া হৈ যাব। মই প্ৰথম আপোনালোকক ইয়াতে ভিডিঅ'ৰ ওপৰত ভিডিঅ' কেনেকৈ লগাই সেইটো দেখুৱাই দিম। এইটো ভিডিঅ' হয় কিন্তু এই ভিডিঅ'টোৰ ওপৰত মই আৰু এটা ভিডিঅ' লগাম। তাৰ কাৰণে আহিব লাগিব আপুনি পিপ অপশ্যনটোত আহিব। পিপৰ পৰা আপোনালোকে ইয়াৰ পৰা যিকোনো এটা ভিডিঅ' মই লৈ দেখুৱাই দিছোঁ। এইটো ভিডিঅ' লৈছোঁ মই। এই ভিডিঅ'টো মই ইয়াতে সৰু কৰি দিছোঁ, অকণমান সৰু কৰি মই ইয়াতে বহাই দিছোঁ। এতিয়া যদি মই চাওঁ তেতিয়া ভিডিঅ'টো চলি থাকিব, লগতে সাগরের পাড়ের এক সুন্দর দৃশ্য সকলে উপভোগ কৰা একেলগে চলি আছে। তো আপোনালোকে ভিডিঅ'ৰ ওপৰত ভিডিঅ' এনেকৈ লগাব পাৰিব। মই সৰু ক্লিপ লৈছোঁ, ডাঙৰ ক্লিপো আপোনালোকে ল'ব পাৰে। তাৰপিছত আপোনালোকে মই এটা ফটো কেনেকৈ লগাই সেইটো দেখুৱাই দিম এতিয়া মই। তাৰপিছত আপোনালোকে পিপ অপশ্যনটোত আহিলে ইয়াতে দেখিছে নহয় ফটোৰ পৰা আপোনালোকে ফটো এখন ল'ব। লৈ আপোনালোকে তলত এনেকৈ দিব। এইটো আপোনালোকে ক্ৰপ কৰিব পাৰে, ক্ৰপ কৰি সৰু কৰিব পাৰে, ডাঙৰ কৰিবও পাৰে। এইখন ফটো ইয়াতে দিব আপোনালোকে। ইয়াতে ৰাইট চিনত ক্লিক কৰিব। নিশ্চয় বুজিব পাৰিছে। পিপতে আপোনালোকে গেলাৰীত লৈ যাব। গেলাৰীৰ পৰা ভিডিঅ'টো লৈ আহি ইয়াতে দিব আৰু পিপত গৈ কিনে আপোনালোকে ফটো আনি ইয়াতে দিব পাৰিব।